আমি বললাম তাহলে যাও, যাওয়ার কাছে আমি যাইনি, এখানে আমি রান্ধি, তুমি যাও। ডেড বডিটা কে নামাইছে? হ্যাঁ, ডেড বডিটা কে নামাইছে? আমি 3টে বাজায় আমরা কথাবার্তা হয়েছে আমার ভূগোলে। একবার ঘুম পারে, আবার চোথন পায়, আবার ঘুম পারে, আবার ডেলি আবার দামার ঘুম পারে, চোথন পাবো। আমার হাতে কথা কব 3টে বাজায় আমি টাইম দেওয়া, 3টে বাজায় আমার ভূগোলে হয়ে আছে, আমি হয়ে আছি। বাড়াবাড়ি উঠে উঠে ঘুমায়। তারপরে সকালে উঠে আমার ওষুধ থেকে সকালে আমার উঠ কাটে না, সকালে উঠে ডেলি উঠে দোকানে জায়গা, দোকানে আমার ফোন করে উঠো, আমি দোকানে আইছি, মেলা আবার ডেকে তুলে আমি তো ঘুমাই আছে, দোকানে গেছে গা। ছোট বোনটা ডাকতেছে, বউ ভাই দোকান যাবে না? কইলাম যে দোকানে গেছে, নাই তো বিছনের মধ্যে। কই দোকান যায় না, দোকান বললে নাই। কলম তাহলে বাইরে দেয়, কই আমি উঠি বাসে বাসে, কই যে নাই। কলম তাহলে গাড়ি ব্যবসা করে মনে বাইরে নাই, যদি তাহলে গাড়ি দেয়, মানে গাড়ি দেখবো নিকে ভাঙ্গা দরজা দিয়ে আমি চুল বাঁধতে বাঁধতে বাইরে বেড়াইছি। ভাঙ্গা দরজা দিয়ে বুঝতে দিতে যে জইলা যে চিকির মাথা, আমি চিকির মাছি যে ভাই গামছা পেঁচাইয়া জইলা, আমি ওখানে দৌড়ে চিকির মারি, যেই জিল্লাই দিলে বাড়াইতে করে দৌড়তে যেই দাঁত চাকি দিন আগে নাই, জিল্লের মধ্যে গেছে গা। আমি চিকির মারতে আঙ্গো বাড়ি মানুষ আগে এবারে মামা আঙ্গো ভাই মা আমরা চিকির মারতে নামাচ্ছে। আমি বললাম না মা আমার শোনা দাঁত তো না গে না, জিল্লাই দিলে কাম। মামা কেন আসল নাম কি ছিল? এবারে সোমেশ মামা, মোর মামা, ওর নাম। হত্যার অভিযোগ আপনার খবর হয়েছে, কি বলেন? আমি যা কইলে খুশি আমি জানি। আমি ওর উপরে কিছু করি নাই। আমার আজকে 3 মাস হলো বিয়ে হয়েছে, আমি ওর ভালোভাবে বিয়ে করছিলাম। ওর মোবাইলে বাই করে ওর মোবাইল দিয়ে আমার নাকি কথা কইছে, ওর নানা শরীরের মধ্যে যে মাটি কিনে আছে, দুয়ে মিশে আছে দিছে গামছাতে, এটা করে এরকম লাগে। ওর নানা ফালতু মারছে, যদি দুয়ে মিশে দিব। ওর যে নানা ওষুধ দিছে, ওই নানা সে কথা কইছে ওর মোবাইল দিয়ে আমার নাকি কথা কইছে। আমি কইলাম আমি তো চিকিৎসা করতেছি, আমার কথা আর আমি কোথায় পয়সা দিব? আমি ওর বোনেরও কইছি, আমার হরিণও কইছি, আপনাকে পোলাই কেন গেলে টেনশন করে ভাল লাগে না, আমার আগের দেয় না। শরীরে মাটি আর খামসানা দাগ কেমন হইলো? আর আমি যা দৌড়ছি ব্যক্তি দৌড়তে নামাই যা ঢুকে দেখেছে, আমি দেখি আমার সুনামেন বাইতে আছে, পানি গেলাম আমার সুনাম বাইতে আছে, দাঁত নাই কইছি। দুনিয়ার বেড়ি মানুষটা ধরে কেন আবার কয় গামছা ভিজাই আর পানি গেলে বাস। তাতে আমি আহি দেখা পালোঁ আৰু শুনাও পাইছোঁ, তেওঁলোকে কৈছে যে ইয়াতে ডিঙি চিপ লৈ মৰিছে বুলি। হা, কিন্তু ইয়াৰ ওলোটাটো হৈছে। ইয়াতে আমি আহি দেখা পাইছোঁ ডাইৰেক্ট ডিঙিত কোনো চিপ লোৱা দেখা নাই, চিপৰ কোনো অংগী ভংগী নাই। হা, এতিয়া ডাইৰেক্ট পৰিকল্পিতভাৱে তেওঁলোকে মাৰ্ডাৰ কৰিছে। ইয়াৰ লগত যিকেইটা জড়িত আছে ইয়াক উচিত তদন্ত হ'ব লাগে। আৰু আমাৰ আৰক্ষী মহোদয়ৰ ভাৰপ্ৰাপ্ত বিষয়া জি পি সিং ছাৰক মই অনুৰোধ জনাওঁ, আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ছাৰক মই অনুৰোধ জনাওঁ যে ইয়াৰ সঠিক তদন্ত হয় আৰু দোষীক দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। আৰু আমাৰ ৰাইজে ইয়াতে প্ৰত্যক্ষ কৰিছে যে তেওঁলোকে কেনেকুৱাকৈ মাৰিছে। তাৰ ডিঙি এতিয়া চলি আছে লেডিছৰ, আৰু তেওঁৰ ৱাইফটোৰ নাম হ'ল শৰ্মিলা। তেওঁ আৰু তেওঁৰ ভাইকে মিলি তেওঁ ইয়াতে মাৰ্ডাৰ কৰিছে। আৰু ইয়াৰ লগত জড়িত যিকেইটা আছে ইয়াৰ মানুহ গোটেইকেইটাক আপোনালোকক প্ৰশাসনক মই অনুৰোধ জনাওঁ, আপোনালোকে অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰি আপোনালোকে দৃষ্টান্তমূলক শাস্তি দিয়ক। আৰু ইয়াতে আপোনালোকে চাব পাৰিছে কিমান দিন হ'ল, কেইদিনমান শুনা পাই আছোঁ মই যে আপোনাৰ ঘৰত শান্তি নাই, তেওঁলোকৰ একে থাকিব পৰা নাই। তেওঁ ৱাইফ যিটো, ইয়াৰ খবৰ ৰাইজৰ মানুহেও জানে, তেওঁ কেনেকুৱা মানুহ, তেওঁলোক মানুহ কিয়ৰ চৰিত্ৰ চবেই জানে ইয়াৰ বিষয়ে। মই কালি তেওঁ যিটো আজি মাৰ্ডাৰ কৰিছে যি মানুহজন মোৰ ভাই, তেওঁক মই কালি লগ পাইছোঁ নজোৰা ঘাটৰ তাতে সন্ধিয়া 5:30মান বজাত অনুমানিক তেনেকুৱা হ'ব। তেওঁ আহি মই সৰবুকৰ পৰা আহি থকা অৱস্থাত তেওঁক লগ পাইছোঁ। তেওঁ মোক চিনি পোৱা নাই বা তেওঁ মাত বোল দিয়া নাই। মই আহোঁতে দেখা পাইছোঁ ৰাতিৰ আন্ধাৰত, মই হেলমেট আছিল মোৰ মূৰত, আহি থকা অৱস্থাত দেখা পালোঁ। আৰু পুৱাৰ ভাগতে মই টোপনিৰ পৰা উঠি খবৰ পালোঁ যে এইটো চিপ লৈ মৰিছে, কিন্তু এইটো চিপ লৈ মৰা কোনো দৃষ্টিভংগী নাই। কিন্তু ইয়াত মানুহজন হ'ল বৰপেটা জিলাৰ বৰপেটা জিলাৰ বগৰীগুৰি পাথাৰৰ নিবাসী হয় তেওঁ। ইয়াতে কোন সূত্ৰে থাকে তেওঁ? ইয়াৰ তাৰমানে এই যিবিলাক গোট
SSGৰ যিবিলাক গোট আছে সেইবিলাক গোটৰ কাৰণে মানুহ এজন লৈ আহিছিল। সেই লৈ অহাৰ পিছত ইয়াতে আপোনাৰ গোটৰ সেই মানুহজন লৈ অহাৰ পিছত তেওঁৰ পৰা নাম্বাৰ লৈছিল। নাম্বাৰ লৈ এই মহিলাজনী তেওঁ ফুচলাই কথা পাতি প্ৰলোভন দি তেওঁক জোৰ জবস্তি বিয়া পাতিছে তেওঁক। তেতিয়া বিয়া পতাৰ পিছত তেওঁ সেই লেডিজটো ইয়াতে ঘৰত আনিছে। কিমান দিন আগতে বিয়া পাতিছে? 4-5 মাহ মান হৈছে, অনুমানিক 4-5 মাহ মান হৈছে। ইয়াৰ লগত যিজন আজি ইয়াতে ঢুকাইছে তেওঁ মানুহজনৰ নাম কি? মানুহজন মুৰ্শিদ খান। দেউতাৰ নাম? দেউতাৰ নাম আব্দুল সত্তাৰ খান, বগৰীগুৰি পাথাৰৰ নিবাসী। এতিয়া আপোনালোকে গোচৰ দিছে নে নাই? এতিয়া আমি এতিয়ালৈকে গোচৰ দিয়া হোৱা নাই, যদিও আমি SI বাইদেউক মই ফোন মাৰিছিলোঁ সৰভোগ আৰক্ষীত, তেওঁলোকে ৰিচিভ কৰা নাই কিবা কাৰণবশতঃ। ঘটনাটো হৈছে বাক্সাত, এইটো কি কাজিয়ামাটি আপোনাৰ ৰিজাৰ্ভ বাজাৰৰ তাতে। তাৰপিছত ইয়াৰ লাভদাংগুৰিৰ আৰক্ষী মহোদয় আহি চাইছে, তেওঁলোকে হয়তো আমি গোচৰ এটাও দিম, আমি কোৰ্টতো দিম, আৰু ইয়াৰ দৃষ্টান্তমূলক শাস্তি আমি। কিমানজন মানুহ জড়িত থকা বুলি আপোনালোকৰ সন্দেহ হয়? ইয়াত মানুহ 4-5জন মানুহ আছে। এইটো ইয়াৰ কৰিলে আপুনি তদন্ত কৰিলেহে ইয়াৰ পিছত গম পাব। 4-5জনো বেছি হ'ব পাৰে, আনুমানিক কৈছোঁ। তাৰমানে এই যি ল'ৰাটো এজনে মাৰিব নোৱাৰে। আপোনালোকৰ মতে কি এইটো আত্মহত্যা নহয়? আত্মহত্যা নহয়, ইয়াক মাৰ্ডাৰ কৰিছে। তাতে প্ৰমাণ আছে। এতিয়া আপোনালোকে ভিডিঅ' ফুটেজত চাব, মাটি আছে, আপোনাৰ ডিঙিত চুলি আছে লেডিজৰ। আপোনালোকে পৰ্যবেক্ষণ কৰক, ভিডিঅ' ফুটেজত চাওক। কেইটা বজাৰ ঘটনা এইটো? এইটো আমাক খবৰ দিছে 6:30 মান বজাত। আৰু যাৰ ঘৰত মৰিছে তেওঁৰ নাম কি? তেওঁৰ নাম শৰ্মিলা। তেওঁ মাৰিছে, তেওঁ কি ইয়াৰ ৱাইফ? তেওঁৰ ৱাইফ। আৰু তেওঁক জোৰ জুলুম কৰি বিয়া পাতিছে, বিয়া পাতি ঘৰৰ পৰা আনি কিনে ইয়াতে ৰাখে তেওঁক। আৰু ইয়াৰ চৰিত্ৰৰ বিষয়ে সকলোৱে জানে যে কেনেকুৱা ধৰণৰ মানুহ এইটো। তেওঁ আৰু আগতো বিয়া হৈছিল, সেই তেওঁ হাজবেণ্ডক এৰি থৈ আহিছে এই লেডিজটো। ঠিক আছে। মোৰ বন্ধু আলাউদ্দিনে মোক ফোন কৰিলে, মই শুই আছিলোঁ যে কি হয় কাজিমাটিত মোৰ ভাই এটা মৰিছে বুলি। কিন্তু এটাই যিটো চালোঁ আৰু ৰাইজৰ মুখৰ পৰা যিটো আমি পালোঁ, কিন্তু তাৰ কামৰ লগত কাজৰ লগত মিল নাই। তাৰমানে মানুহটোক মাৰ্ডাৰ কৰা হৈছে, ইয়াতে যে নিজে যে চিপ লৈ যে মাৰা গেছে সেইটো কোনো প্ৰমাণ নাই। আমি ৰাইজে দেখা নাই। এইটো মানে কি যে শৰ্মিলা যি কয়, সিয়ে তাৰ ভাই ককাই মিলিয়ে মাৰছে, আৰু বেলেগ মানুহ আৰু ক'ত পাব, সেইটো অনুমান হয় আমাৰ। আৰু প্ৰশাসনক এইটো এটা দাবী জনাওঁ যে এইটোৰ উচিত তদন্ত হ'ব লাগে। আমি ৰাইজৰ ফালৰ পৰা আমি উচিত তদন্ত বিচাৰিছোঁ, যিহেতু ল'ৰাটো হ'ল বগৰীগুৰি পাথাৰৰ ল'ৰা, আৰু ইয়াতে বাক্সা জিলাত আহি মৃত্যুবৰণ কৰিলে। আৰু যিটো শৰ্মিলা বুলি কয়, ইয়াৰ খবৰটো আমি এই অঞ্চলৰ সকলোৱে জানো। বহুত চতুৰ মহিলা, সেই গোটৰ এই কি বুলি কয় বেংক মিত্ৰ বুলি কয়। আমি জানাত গোটৰ সি বেংক মিত্ৰ, যিমানবোৰ গোট আছে সেই গোটৰ পইচাবিলাক সি উঠাই দিয়ে। ইয়াৰ লগত মই 3-4 দিন আগতো মই ফোনত কথা কৈছিলোঁ। কিন্তু বহুত চতুৰ, এই ষড়যন্ত্ৰ কৰি মাৰা বুলি আমাৰ ৰাইজৰ সন্দেহ হৈছে এইখিনি।